আইনী প্ৰক্ৰিয়াৰ যদি মিলটো চলা নাই তেনেহ'লে ইয়াৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু যিজন হত্যাকাৰীক অতি শীঘ্ৰে আজিৰ পৰা কৈছোঁ উইদিন 24 আৱাৰ্ছৰ ভিতৰত এই হত্যাকাৰীক এৰেষ্ট কৰিব লাগিব। অন্য এইখিনিতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ আৰু দিহিং পাটকাই আঞ্চলিক সমিতিৰ কিছু বিষয়ববীয়া আমি অৰুণাচল প্ৰদেশৰ এই চাংলাং জিলাৰ টুহি ভিনাৰ মিলত আমি উপস্থিত আছোঁ। আৰু যিহেতু 2 দিনৰ আগত ভজু সোণাৰীৰ এজন আমাৰ আদিবাসী খিলঞ্জীয়া যুৱক ইয়াত প্ৰায় 3-4 মাহ ধৰি কাম কৰি আছিল আৰু এই 2-1 দিনৰ আগত তেখেতক মাৰ্ডাৰ কৰি দিয়া হ'ল। আৰু মাৰ্ডাৰ কৰা যিজন ব্যক্তি হত্যাকাৰী ব্যক্তিজনৰ নামটো হ'ল আদিত্য ৰয়। গতিকে এই আদিত্য ৰয়ক আজিলৈকে মেনেজমেণ্ট তৰফৰ পৰা এই মিলৰ মেনেজমেণ্ট তৰফৰ পৰা এটা এজাহাৰ দিয়া হৈছে, কিন্তু ইয়াৰ স্থানীয় পুলিচ প্ৰশাসনে আজিলৈকে আদিত্য ৰয়ক এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই। আমি আজি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি তথা ভজু সোণাৰীৰ আদিবাসী ছাত্ৰ সন্থা ইয়াত উপস্থিত হৈছে। আৰু ইয়াৰ ওপৰত চৰজমিন তদন্তৰ কৰি আমি এইটোৱে গম পাইছোঁ যে সেই ব্যক্তিজনক কোনো ধৰণৰ দুখ নাছিল, ব্যক্তিজনক কিন্তু হত্যা কৰা হ'ল। এই হত্যাকাৰীক কিন্তু আজিলৈকে প্ৰশাসনে অৰুণাচল প্ৰশাসনে এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই। আমি একদম স্পষ্ট কৈছোঁ, যিটো মিল ইয়াত আছে সেই মিলৰ মালিকজনৰ নামটো হৈছে কামলং মচাং, জয়ৰামপুৰৰ এজন স্থানীয় বাসিন্দা কামলং মচাঙৰ এই মিলটো হৈছে। আৰু আমি স্পষ্টভাৱে মালিকক আমি ক'ব খুজিছোঁ যে তেখেত ইয়াত ফেক্টৰী খুলিছে, ভাল কথা, কিন্তু ফেক্টৰীৰ কোনো ধৰণৰ আমি ছ'চিয়েল ছিকিউৰিটি সামাজিক বা সমাজ নিৰাপত্তাৰ ব্যৱস্থা ইয়াত কোনো ধৰণৰ নাই, মেডিকেলৰ ব্যৱস্থাও ইয়াত নাই। তেখেত যদি তৎকালীনভাৱে মেডিকেলত যদি ব্যৱস্থা পোৱা হ'ল হয় তেনেহ'লে হয়তো তাক বচাই ল'ব পৰা গ'লহেঁতেন। মেডিকেলৰ ব্যৱস্থা প্ৰপাৰকৈ দিব পৰা নগ'ল। লগতে ইয়াত কোনো ধৰণৰ ছ'চিয়েল ছিকিউৰিটি আমি দেখিবলৈ পোৱা নাই। স্পষ্টভাৱে আমি কৈছোঁ প্ৰশাসনক, অৰুণাচলৰ যি গভৰ্ণমেণ্ট আছে তেখেতক আমি ক'ব খুজিছোঁ যে এই মিলটোৰ ওপৰত উচ্চ তদন্তৰ কৰিব লাগে। আৰু যদি তথা আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে একেবাৰে স্পষ্ট কৈছোঁ, ইয়াৰ ওপৰত এই মিলটোৰ ওপৰত বা মিল মালিকৰ ওপৰত নিজাববীয়াকৈ আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। আৰু আজি ঘৰৰ পৰিয়াল তৰফৰ পৰা এটা এজাহাৰ দিয়া হ'ব, এই কথাটো স্পষ্ট। এজাহাৰ দিয়াৰ 24 ঘণ্টাৰ পাছত হত্যাকাৰীক যদি এৰেষ্ট নকৰে, চৰজমিন তদন্তৰ কৰি দোষীক ফাঁচী কাটত নোলোমায় আৰু হত্যাকাৰীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ যদি নিদিয়ে তেনেহ'লে কিন্তু আফটাৰ 24 আৱাৰ্ছৰ ভিতৰত আদিবাসী ছাত্ৰ সন্থা ইয়াৰ ওপৰত নিজাববীয়াকৈ বিহিত ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ব। হয়, ইতিমধ্যে আমি উপস্থিত আছোঁ অৰুণাচল চাংলাং যি টুহি মেল, আৰু এই টুহি মেলত ইতিমধ্যে আমি উপস্থিত হৈ যিহেতু যোৱা 22 তাৰিখে যি ঘটনা হৈছিলে আমাৰ ভজু বগৰীগুৰিৰ নিৰ্বাসী ৰাজু ভূঞা নামৰ যি যুৱক, আৰু এই যুৱকক আমি ইতিমধ্যে যি ঘটনা, এই ঘটনা তদন্ত কৰিবলৈ আমি অৰুণাচল যি চাংলাং টুহি মেলত উপস্থিত হৈ আৰু গোটেই ঘটনাবিলাক আমি গম পাইছোঁ। আৰু ইয়াত আহি এটা কথা আমি গম পাইছোঁ, যিহেতু সেইদিনাখন প্ৰায় 9টামান বজাত যি ঘটনা হৈছিলে আৰু এই ঘটনাটোৰ হোৱাৰ পিছত সময়মতে কিন্তু তাক ট্ৰিটমেণ্ট নাপালে, সময়মতে ইয়াত গাড়ী ব্যৱস্থা নাই। এতিয়া ইতিমধ্যে আমি গম পাইছোঁ ইয়াত ড্ৰাইভাৰ নাছিলে সেইদিনাখন, গাড়ী বিচাৰি পোৱাৰ পিছতো কিন্তু ড্ৰাইভাৰ নথকাৰ কাৰণে কোনো ধৰণৰ তাক চিকিৎসা কৰা নহ'ল। আৰু সেইকাৰণে ইতিমধ্যে আমাৰ ৰাজু নামৰ যি ব্যক্তিজন, আৰু এই ব্যক্তিজনে নিজকে প্ৰাণ হেৰাবলগীয়া হৈ গ'ল। আমি এই টুহি মেলক মালিকপক্ষক আমি সকীয়াই দিছোঁ, আপোনালোকে ইয়াত কাম কৰাইছে, ভাল কথা, আমি ভাল পাইছোঁ, কিন্তু আপোনালোকে এই শ্ৰমিকসকলৰ যিটো ফেচিলিটি, সেই ফেচিলিটি কিয় আপোনালোকে